আমাৰ কাৰণে ভগৱান হয় বহুত ভাল লাগিছে আজি সুন্দৰ পৰিৱেশ ইমান ধুনীয়া আমি বিচাৰি আছিলোঁ আৰু মামা আমাৰ অসমৰ কাৰণে আমাৰ কাৰণে ভগৱান হয় তেওঁ মহিলাসকলে হওক বা যুৱক যুৱতীসকলে হওক যথেষ্ট কাম কৰিছে আগন্তুক সময়ত কেনেধৰণে আৰু কি কাম কৰিব লাগে বুলি কেনেধৰণৰ আহ্বান থাকিব কৈ দিয়ক আপুনি ধন্যবাদ প্ৰথমতে মই সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ দিন হয় আমি পুনৰবাৰ যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমাৰ জনগণে আকৌ মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যে তেখেতক নিৰ্বাচিত কৰিলে আহ্বান এটাই জনাম যে যোৱা 5 বছৰত যিদৰে তেওঁ সবল নেতৃত্ব দি অসমখনক গঢ় দিবৰ কাৰণে চেষ্টা কৰিছিল আৰু আগন্তুক 5 বছৰত যাতে আমাৰ নিবনুৱা সমস্যা ইতিমধ্যে যেনেদৰে তেখেতে নিযুক্তি দিলে আৰু 5 বছৰত তাৰ দুগুণে যাতে নিযুক্তি দিব পাৰে আৰু অসমখনৰ সৰ্বাধিক উন্নয়নৰ কাৰণে যাতে তেওঁ চেষ্টা কৰে তাৰ বাবে আমি তেখেতৰ চৰকাৰী নিযুক্তিৰ কথা আহে মানে আগতে ঘুচ লয় বুলি কয় চাকৰি পাবলৈ কষ্ট হয় কিন্তু বৰ্তমান দেখা গৈছিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোগ্য লোকসকলে চাকৰি পাইছে যোগ্যসকলে পাইছে নিকা একেবাৰে আগতে পাইছিলে এইবোৰ কংগ্ৰেছৰ দিনতে পাইছিলে বিজেপি চৰকাৰ দিনত একো পোৱা নাই এই নিকা আৰু চবে পঢ়িছে পৰীক্ষা ভালকৈ দিছে চবে চাকৰি পাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221